জয় গুৰু শংকৰ নমস্কাৰ মই পংকজ দত্ত আজি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলোৱা সংলাপ দুটি এনে ধৰণৰ শ্ৰী শ্ৰী ৰামপৰাজয় নাথ ভাগীৰ সীতা চৰিত্ৰটি আৰু শ্ৰী শ্ৰী ৰামচন্দ্ৰ বৈকুণ্ঠ যাত্ৰা নাথ ভাগীৰ শূৰ্পণখা চৰিত্ৰটি নাকান্দিবি পোনা দুটি মোৰ আজি সন্তি ৰখো বংশধৰ তহঁতৰ স্থান পিতৃৰ কাষত স্বামী গুৰু অভাগিনীৰ শত অপৰাধ কৰিবা মাৰ্জনা জন্মে জন্মান্তৰে তুমি হবা মোৰ প্ৰাণৰ দেৱতা তুমি হবা মোৰ স্বামী দেৱতা নকৰিবা চিন্তাৰ ঘুমনি আজিৰ পৰা জগতৰ কাকৈ আৰু মই নকৰো আমনি আজি মই জগতৰ পৰা মাগিম মেলানি আই বসুমতী নেচাও মই ৰামৰ নিবিচাৰো আৰু মই ৰাজকীয় আজি খন্তে মচিম মই মোৰ ছায়া অযোধ্যাই নেদেখে জানকীৰ কায়া নুশুনো ৰামৰ নাম নকৰো দৰ্শন স্থান দিয়া বসুমতী দে জীৱন আই বসুমতী আজি খন্তে কোনো পুৰুষক যদি মই হৃদয়ত স্থান দিয়া নাই তেন্তে আই তোমাৰ কোলাত মোক লোৱা সুমুৱাই গুচক মোৰ কলংক ললাত গুচক মোৰ কলংক ললাত পাতালত বসো বসুমতী মেলা পাত বসুমতী মেলা পাত বিদায় পোনা দুটি মোৰ বিদায় অযোধ্যাবাসী বিদায় জগতবাসী বিদায় মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী মোৰ নাম মানসী চলুক্যৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলো ত্ৰিভুৱন বিজয়ী দশাননৰ ভগ্নী যদিওবা মই ৰক্ষাকুলজ তথাপি ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত কাৰণ পিতৃ মোৰ বিশ্বশ্ৰৱা ব্ৰহ্মকুলীন হস্ত নখৰাকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা আৰু কোনোৱে ক'লে মই বোলে শূৰ্পণখা আজি মই মানসী নহওঁ আজি মই শূৰ্পণখা আজি মই শূৰ্পণখা নামেৰে পৰিচিত চলুক্যৰ মাজে মই শূৰ্পণখা মোৰ যৌৱন আছিলে সত্য প্ৰস্ফুৰিত পদুমৰ দৰে কিন্তু আজি তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন প্ৰথম স্বামীৰ মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলো মই দ্বিতীয়জনৰ দেখা পাই
প্ৰেমৰ প্ৰস্তাৱ কিন্তু কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ গঞ্জনাৰে উপচাই পেলালে মোক লক্ষ্মণৰ সতেহে পাশানি হিতাই এজনী অবলা অসহায় অৱস্থাত বনৰ মাজত কৰোঁতে উৎপীড়ন ক্ষন্তে কলে বাৰু তোৰ হৃদয়ত কম্পন নাহিলে সীতা নাক কাণ ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী শোণিত আজি মই অপমানিতাই মানৱৰ হাতে অপমানৰ ভীষণ প্ৰতিশোধ ল'বই ৰাক্ষসী ৰূপ নখাই ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত যাওঁ মই কুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জালে ৰাক্ষসৰ তপতগ্নিত ৰঘুকুল বিনাশৰ ভাইৰছো গৈ প্ৰথমে আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ বিচাৰিছো দানবীৰ ৰজা হৰিশ্চন্দ্ৰ নাথৰ বিশ্বামিত্ৰ চৰিত্ৰটিৰ এটি সংলাপ অজানিতে কিবা ভুল হলে আপোনালোকৰ সন্ত কৃপালুগণে মাৰ্জনা কৰিব বশিষ্ঠ 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 ইয়ে বোলে বশিষ্ঠ হিয়ে বোলে বশিষ্ঠ বশিষ্ঠ মুনিৰ আজি ইমান সন্মান আমাক হে কৰিছে সকলোৱে অজ্ঞান কিন্তু বশিষ্ঠ মুনিতকৈ আমি কোন গুণহীন সৰস্বতী নদীৰ সিটো পাৰে বশিষ্ঠৰ আশ্ৰম আৰু এই পাৰে এই বিজুবনতে আমাৰ আশ্ৰম ইয়াতনো কি পাৰ্থক্য থাকিব পাৰে তপু বলে ক্ষত্ৰিয়ত্ব কৰি পৰিহাৰ ব্ৰহ্মণত্ব মই লভিলো সহজে দেখুৱালো জগতবাসীক বিশ্বামিত্ৰৰ তপৰ মহিমা অহংকাৰী ব্ৰাহ্মণ সমাজে জন্মসত্ত্বে ব্ৰহ্মত্ব লভি অহংকাৰত মত্ত হৈ জাতি শ্ৰেষ্ঠ বুলি জাত্যাভিমানী ব্ৰাহ্মণ সমাজৰ অহংকাৰ শূন্য কৰিবৰ বাবেই ত্যাগ কৰি ৰাজ্য ধন ঐশ্বৰ্য বিভূতি ত্যাগ কৰি ৰাজসুখ বিষয় বিলাস স্বেচ্ছাই আদৰি ললো তাপস জীৱন অসাধ্যকো মই কৰিছো সাধন এইবাৰ ত্ৰিবিদ্যা সাধন যজ্ঞে এক মহাবিদ্যা কৰি হৰণ দেখুৱাম জগতক ভালদৰে মই জাতি শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ কৰ্মশ্ৰেষ্ঠ ক্ষত্ৰিয় শ্ৰেষ্ঠ হতগুণে এইবাৰ পৰশুৰামৰ মাতৃ হত্যানাথখনিৰ পৰশুৰাম চৰিত্ৰটিৰ এটি সংলাপ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ বিচাৰিছো উন্মাদ হোৱা নাই আই উন্মাদে জানো কেতিয়াবা পিতৃৰ আদেশ পালন কৰা দেখিছাই আৰু কি জানাই আজিৰ পৰা আৰু তুমি মোক পুত্ৰ বুলি নাভাবিবাই তোমাৰ যে ৰাম নামৰ এটি পুত্ৰ আছিল তাকো তুমি পাহৰি যোৱাই পিতা পিতা তুমি বাৰু ইমান নিষ্ঠুৰ হ'ব লাগে নে পিতা যি মাতৃয়ে 9 মাহ
10 দিন গৰ্ভত ৰাখি এই বিনন্দীয়া পৃথিৱীৰ দৰ্শন কৰালে সেই মাতৃক তুমি মোক শিৰচ্ছেদ কৰিবলৈ আদেশ দিব লাগেনে পিতা? পিতৃৰ আদেশ আজি অতিকে কঠোৰ। যি কাম আজি পৰ্যন্ত এই পৃথিৱীত কোনেও কৰা নাই, সেই কাম কৰিবলৈ পিতৃয়ে মোক আজি কৰিছে আদেশ। পিতাৰ আদেশ কি জানানে আই? পিতাৰ আদেশ মই তোমাক শিৰচ্ছেদ কৰিব লাগে। আজি মই ৰামৰ অৰণ্যগমন ভৰতৰ পাদুকা স্থানত নাটভাগীৰ কৈকেয়ী চৰিত্ৰটো এটি সংলাপ আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। অযোধ্যাৰ ৰাজ কাৰেঙৰ পৰা 4 পুত্ৰই গুৰুগৃহলৈ প্ৰস্থানৰ লগে লগে সকলো আনন্দই যেন মোৰ অন্তৰৰ পৰা কৰিছিল প্ৰস্থান। নিজ গৰ্ভজাত পুত্ৰ ভৰততকৈও কিয় জানো ৰামৰ প্ৰতিহে মোৰ চেনেহ অধিক। মাতৃ বুলি শুনো যেবে ৰামৰ মুখত এষাৰি মৌ মিঠা মাত, মোৰ যে হিয়াখন একেবাৰে হাত পৰি যায়। ৰাম, ভৰত, ৰাম ৰাম ভৰত, ৰাম ভৰত, মই নোখোৱালে যে ৰামে একোকেই নকৰে গ্ৰহণ। গুৰুগৃহলৈ যোৱাৰ প্ৰাক্ষণত মোৰ পৰা আশীৰ্বাদ কৰোঁতে গ্ৰহণ দেখি ৰামৰ সেই সজল নয়ন, মোৰ যে বুকুখনি ভাঙি যোৱাৰ হৈছিল উপক্ৰম। কিন্তু জীৱনৰ কণ্টকময় পথত আগুৱাই যাবলৈ সন্তানে যে সুশিক্ষা পাবই লাগিব। সেয়েহে সন্তানৰ প্ৰতি অত্যাধিক অন্ধ স্নেহ একেবাৰে নহয় শোভন। সন্ধিয়া পূজাৰ সময় হ'ল সমাগত। পুত্ৰৰ স্নেহত অন্ধ হৈ পাহৰিছিলোঁ মই মোৰ সকলো কৰ্তব্য। এবে নকৰি পলম কৌশল্যা সুমিত্ৰাৰ সমে সন্ধিয়া পূজা কৰি আয়োজন 4 পুত্ৰৰ মংগলৰ বাবে ঈশ্বৰক কৰোগৈ আৰাধনা। ধন্যবাদ। এতিয়া মই ৰাম পৰাজয় সীতাৰ পাতালগমন নাটভাগীৰ সীতা চৰিত্ৰটো এটি সংলাপ আপোনালোকলৈ আগবঢ়াইছোঁ। নাই, ক্ষান্ত হোৱা মোহ জনগণ। জানকীৰ জয়ধ্বনি আৰু নাই প্ৰয়োজন। মই সীতা জনম দুখনি অযোধ্যাৰ ৰাজক লিখা নাই বিধাতাই আৰু মোৰ কপালত। সীতাময় চিৰভাগিনী, মোৰ প্ৰতি হ'ল বিধি পাম। যি ৰামৰ বাবে মই 14 বছৰ বনবাস ললো শিৰ পাতি, সেই ৰামেই মোৰ সতীত্বৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰৰ তীৰত। কিন্তু পুনৰ অযোধ্যাৰ খিয়লীয়া প্ৰজাৰ কথাত চলনাৰে ঠেলি দিছিল মোক
জনহীন অৰণ্যৰ মাজত। সিদিনাই আছিল মোৰ মৰণেই কাম্য, কিন্তু লৱ আৰু কুশ ৰঘু বংশধৰ আছিল মোৰে গৰ্ভত। সেইমতে মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মই মোৰ ঘৃণিত জীৱন। কিন্তু কিয় কিবা দুখ মোৰ, কিয় মোৰ প্ৰতি হলাইনে নিৰ্মম ৰাঘৱ? অযোধ্যাৰ সিংহকীয়া প্ৰজাৰ কথাকে বেদ বাণী বুলি ধৰি লৈ সঁচাক মিছা নকৰি বিচাৰ কিয় দিলা মোক যমৰ যাতনা? এয়াই নেকি ৰামৰ ধৰ্ম? এয়াই নেকি ৰাম প্ৰজানুৰঞ্জন? হে নুশুনে ৰাণী, মোৰ কথা হে নুশুনে, কিয় নুশুনিব? অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, জন্মদাতা, সি নিশ্চয় আপোনাৰ কথা শুনিব মহাৰাজ। আৰু তুমিওতো তাৰ মাতা। পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, এই মাতাৰ কথা নুশুনাকৈ নাথাকে গান্ধাৰী। মই কিমান বুজালো, কিমান চেষ্টা কৰি চালো, কিমান অনুনয় বিনয় কৰিলো, সকলো মিছা হল মহাৰাজ। আৰু কি মই তাক বুজোৱা নাই? মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো। কতদিন কাষত বহুৱাই কেঁচুৱা লৰাৰ দৰে গাত হাত ফুৰাই ইমান বুজালো। দুৰ্যোধন, যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি মুখ আমোলাই গুচি গল। বিশ্বাস নহয় মহাৰাজ। কি বিশ্বাস নহয় গান্ধাৰী? আপোনাৰ কথা। পুত্ৰ অবৈধ। আৰু তুমিও দেখিছো এই ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি, বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি, আৰু সেইবাবে আপুনিয়েই বেছি দায়ী। শাস্তি দিয়া ৰাণী, শাস্তি দিয়া। ৰাজেশ্বৰী তুমি, ৰাজমাতা তুমি মোক শাস্তি দিয়া। 98টা পুত্ৰৰ অকাল মৃত্যুত যাৰ বুকু নকপিল, সেই কাচিতিয়া পুৰুষৰ কঠোৰ পাষাণ হৃদয়ক এসবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ? কি শাস্তি দিব? তুমি মোক পুত্ৰ শোকত জৰ্জৰিত হবলৈ কৈছা। আজি বহু দিনৰ আগতে হৈছিলো,
যিদিনা তুমি করুণাময় জধনিয়ে নিজ নিজ গর্ভত ধারণ করা দেব শিশুক মহাৰাজ গর্ভর ভিতরতে লুর মুৎকরেৰে মহাৰাজ মারিয়াই মহাৰাজ মারিয়াই মহাৰাজ এই মাংস পিণ্ডত পরিণত করেছিলা সেইদিনাই মই জর্জরিত হয়েছিল রানী মহাৰাজ আজি আৰু অশ্ৰু টকিবলৈ বাকী নাই অশ্ৰু নদী বৈ বৈ বুকুৰ স্নেহৰ নিজৰা শুকাই শুকাই শিলৰ তলি ওলাই পৰিল গান্ধাৰী 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 মহাৰাজ হে মতিভ্ৰষ্ট দুৰ্বল বৃদ্ধময় অস্থিৰ মগজু কিবা কম বুলি কিবা কৈ পেলালো মোক ক্ষমা কৰা গান্ধাৰী মোক ক্ষমা কৰা নমস্কাৰ